মোৰ অনিচ্ছা সত্ত্বেও সি মোৰ লগত শাৰীৰিক সম্পৰ্ক কৰিছিল। অনিচ্ছা সত্ত্বেও মানে মোৰ লগত সি শাৰীৰিক সম্পৰ্ক সেই হোটেলত কৰিছিলে। কিন্তু মই তাক শাৰীৰিক সম্পৰ্ক কৰিবলৈ নিদিয়াত জোৰ জবৰদস্তি কৰিছিল। মই তাক মানে হেৰি কৰিব দিয়া নাছিলো, কিন্তু সি মোৰ লগত জোৰ জবস্তি কৰিছে। আৰু মানে মই যদি না মই মানে হেৰি কৰি দিম, ভাইৰেল কৰি দিম ফটো ভিডিঅ' বিলাক যিমান আছে। ৰাজ্যত সংঘটিত হৈছে পুনৰ এক লজ্জিত ঘটনা। এইবাৰ প্ৰথমে প্ৰেম, তাৰ পিছত ধৰ্ষণৰ অভিযোগ এগৰাকী যুৱতীৰ। হীৰকজ্যোতি শৰ্মা নামৰ এগৰাকী চৰকাৰী চাকৰিয়াল যুৱকৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ। হাতশিঙিমাৰীৰ খাৰুৱা আৰক্ষী চকীত এজাহাৰ দাখিল ভুক্তভোগী যুৱতীগৰাকীৰ। অভিযোগ অনুসৰি হীৰকজ্যোতি শৰ্মা নামৰ যুৱকজনে বহু বছৰ ধৰি এইগৰাকী যুৱতীৰ লগত প্ৰেমৰ চৰোদাৰে জোৰ জবৰদস্তি শাৰীৰিক সম্পৰ্ক কৰি আহিছিল। ইয়াৰ উপৰি যুৱতীগৰাকীৰ গোপন ফটো ভিডিঅ' মোবাইলত আবদ্ধ কৰি ব্লেকমেইলিং কৰি আৰু ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। শুনক ভুক্তভোগী যুৱতীগৰাকীৰ ভাষ্য। হীৰকজ্যোতি শৰ্মা মানে ল'ৰাজন গুৱাহাটীৰ হয়। তো তেখেতৰ লগত মানে মোৰ প্ৰেমৰ সম্পৰ্ক আছিলে। তেখেত আৰু মোৰ ফেচবুকত 2015 চনতে চিনাকি হৈছিলে। তাৰপিছত তেওঁ পঢ়ি আছিলে আৰু ময়ো পঢ়ি আছিলো। দুবছৰমান মানে তেনেকৈ আমাক কথা পতাৰ পিছত মানে আমাৰ সম্পৰ্কটো মানে দুটাৰ মানে ৰাস্তাত গৈছিলো। তাৰপিছত তেখেতে আজি 3 বছৰ আগত তেখেতে মোক নিজে আকৌ SMS কৰি মোৰ লগত কণ্টেক্ট কৰি মানে তেখেতে কয় যে আমি সম্পৰ্কটোত আগবাঢ়ো। তো হেৰি মই বিয়া পাতিম নেক্সট ইয়াৰ তোমাক। তো গতিকে আমি সম্পৰ্কটোত আগবাঢ়ো বুলি তেখেতে মোক আকৌ প্ৰপ'জ কৰি কিনে মানে তেনেকে তেওঁৰ লগত মই সম্পৰ্কত আহিছিলো। তাৰপিছত সম্পৰ্কত অহাৰ পিছত তো ঠিকে আছিলে। তাৰপিছত মোক মানে সি ইয়াতে মানকাছাৰত সি চাকৰি কৰিছিলে এগ্ৰিকালচাৰ অফিচত। তো মিডিয়া এক্সপাৰ্ট আছিলে সি। তাৰপিছত মানে সি ইয়াৰ পৰা গৈ মোক সি গুৱাহাটীলৈ মাতোতে মই গুৱাহাটীত আহিছিলো। তাৰপিছত মানে গুৱাহাটীত আহিছিলো, আহোতে মানে সি ক'লে যে হেৰি কি কয় আমি ভালকে কথা চথা পাতো, কফি চফি খাওঁ। তাৰপিছত মই ক'লো হ'ব। তেতিয়া সি মোক হোটেলত লৈ গৈছিলে। তাৰপিছত হোটেলত লৈ যোৱাৰ পিছত মানে সি মোৰ অনিচ্ছা সত্ত্বেও মানে মোৰ লগত সি শাৰীৰিক সম্পৰ্ক সি হোটেলত কৰিছিলে। কিন্তু মই তাক মানে হেৰি কৰিব দিয়া নাছিলো, কিন্তু সি মোৰ লগত জোৰ জবস্তি কৰিছে। তাৰপিছত তেনেকে ঠিকে আছে। তাৰপিছত মই গুচি আহিলো। তেতিয়া সি ক'লে যে মই বিয়াই পাতিম, গতিকে তুমি আৰু এইবিলাক কাকো নকবা, তোমাক মই অহা বছৰ বিয়াই পাতিম বুলি সি মোক মানে ক'লে বা বুজালে, হেৰি কৰিলে। তাৰপিছত মই যেতিয়া আকৌ ঘৰত গ'লো, তাৰপিছত সি মোক মাতে ফোন কৰে। তাৰপিছত আৰু মোৰ সি মানে বেয়া ফটো ভিডিঅ' বিলাক বনাই থৈ দিছে। আৰু মানে মই যদি নাহো বুলি কয় যে এইবিলাক মই মানে হেৰি কৰি দিম, ভাইৰেল কৰি দিম ফটো ভিডিঅ' বিলাক যিমান আছে সকলোবোৰ মই ভাইৰেল কৰি দিম। ব্লেকমেইলিং, এক প্ৰকাৰ মোক সি ব্লেকমেইলিং কৰিবলৈ আৰম্ভ কৰে। তাৰপিছত ময়ো আহিলো। তাৰপিছত মানে মই সোধো যে মোক কিয় ব্লেকমেইলিং কৰিছা। তেতিয়া কয় যে মই তোক ভাল পাওঁ, গতিকে তোক বিয়াই পাতিম। গতিকে মানে তই মোৰ পৰা আঁতৰি যোৱাটো মই নিবিচাৰো বুলি কয়। তাৰপিছত তেনেকে ঠিকে আছিল। তাৰপিছত মোক মাৰ্চৰ 24 তাৰিখে সি মোক মানে মানকাছাৰলৈ সি মোক লৈ আহিল। তাৰপিছত লৈ আহিলে। তাৰপিছত মানে সি কৈছে যে মই আহিব মানা কৰিছিলো ফাৰ্ষ্টে। তাৰপিছত সি কৈছে যে যদি নাহা তেতিয়াহ'লে মানে মই তোক আনিমেই, গতিকে আহা আমি বহাগত বিয়া পাতিম, ঘৰত যা, এতিয়াও আহা মোৰ লগত আহা বুলি কৈ সি মোক লৈ আহিলে। তাৰপিছত মই অহাৰ পিছত মানে মই নাহো বুলি অলপ হেৰি কৰিছিলো, কৈছে যে ফটো ভিডিঅ' ভাইৰেল কৰিম বুলি সি মোক আকৌ ধমকি দিছে, হেৰি কৰিছে। তাৰপিছত মই আহিলো। অহাৰ পিছত কি হ'ল, থাকিলো ঠিকে আছে। তাৰপিছত মানে সিয়াৰ ওচৰত মই যেতিয়া থাকিলো তেতিয়া গম পালো সি বেলেগ ছোৱালীৰ লগত মানে আকৌ কথা পতা আৰম্ভ কৰিছে। তো সি নলবাৰীৰ মানে ছোৱালী এজনীৰ লগত সি কথা পাতে। ছোৱালীজনী জানো মই, ছোৱালীজনীৰ নাম চুমি দেৱী হয়। তাইৰ লগত মানে তাৰ ধৰা পৰিলে সেইবিলাক। তাৰপিছত তেতিয়া আমাৰ মাজত অলপমান কাজিয়া মানে তেনেকুৱা হ'ল। তাৰপিছত সি মোক কি কৰিলে, তাৰ বন্ধু মানে নয়ন ডেকা ডেকাক সি লগত লৈ মোক সন্ধিয়া 5 তাৰিখে সন্ধিয়া শনিবাৰে 5 তাৰিখে মোক সি সেই ব্ৰহ্মপুত্ৰ পাৰত বাংলাদেশ বৰ্ডাৰত লৈ গ'ল। লৈ যাই কিনে সন্ধিয়া তেতিয়া মানে হেৰি হৈ গৈছে, আন্ধাৰ হৈ গৈছে। সিহঁতে মোক কি কৰিছে, আমি বহি আছিলো, থাকোতে মানে পাৰত বহি আছিলো, মোক সিহঁতে মানে সিহঁতৰ হয়তো সেইটো হেৰি আছিলে, মোক গটা মাৰি দিছে। মই তেতিয়া নদীত পৰিছো। তাৰপিছত মানে দুটা ওচৰত আছিলে, এটা ইফালে আছিলে এটা ইফালে আছিলে, দুটা আছিলে। তাৰপিছত মই নদীত পৰিলো। নদীত পৰাৰ পিছত হেৰি কৰিলে, মানুহ আহিলে। মানুহৰ সহায়ত মই উঠি আহিলো। তাৰপিছত উঠি অহাৰ পিছত মানে হেৰি কৰিলে, সি মোক মানে সেন্দুৰ, মোক গুৱাহাটীত থাকোতে সি মোক গুৱাহাটীৰ ৰুমত মোক সেন্দুৰ দিছিলে। তাৰপিছত ইয়াতেও মোক মানে কৈছে আৰু কোনোবাই সুধিলে কি হৈছে, তাৰপিছত তেনেকে কোৱাত কৈছে যে আমাৰ ৱাইফে
ৱাইফৰ লগত কাজিয়া লাগিছে, গতিকে আপোনালোকে হেৰি কৰিব নালাগে বুলি হেৰি কৰিলে। তাৰপিছত ক'লে যে কিছুমানে ক'লে যে সেন্দুৰ চেন্দুৰ নাইচোন যদি ৱাইফে হয়, তো সেই হিন্দু মানুহ হয়। তো তাৰপিছত সি মোক হেৰি কৰিলে, তাৰ আঙুলি কাটি কিনে মোক সি হেৰি কৰিলে। তাৰপিছত দিলে হেৰি দিলে, সেন্দুৰ দিলে। তাৰপিছত সি আহি পেলাই মোক সেন্দুৰ কিনি আকৌ সি মোক ফুট দিলে। তাৰপিছত ফুট দি পিনে সেন্দুৰ দি কিনে হীৰাত, তাৰপিছত সি মোক হেৰি কৰিলে, চুহানা লজত লৈ আহিলে। তাৰপিছত চুহানা লজত লৈ আহি চুহানাত মোক মানে ৰাতি থাকিলো। কিন্তু ৰাতি মোক সি বহুত অত্যাচাৰ কৰিছে। তাৰপিছত মোৰ মানে এনেকুৱা কৰিছে, সি মোৰ ওপৰত উঠি লৈ মানে মোৰ ডিঙি চেপিছে। তাৰপিছত কৈছে যে তোক ইয়াত মই মাৰি পেলাম। আৰু মানে বহুত বেয়া বেয়া ভাষাই গালি পাৰিছে, মোক গালি পাৰিছে, মোৰ মা দেউতাক ধৰি গালি পাৰিছে। আৰু মানে মোৰ ঘৰৰ পৰা সি 50,000 টকা আনিব মানে মোক কৈ আছে যে ঘৰৰ পৰা পইচা লাগে মোক। তাৰপিছত সি মানে তেনেকে পইচাৰ দাবী কৰি আছে। তাৰপিছত মোক ৰাতি মাৰিছে, বুকুত বহুত ঘোচা মাৰিছে মোৰ বুকুত। এতিয়াও মানে মোৰ বুকুত বেমাৰ হৈ আছে, বুকৰ বিষ। তেনেকে আধাৰ কাৰ্ড লৈছে। তাৰপিছত আমি এন্টি চেন্টি কৰিছো, তাত CC কেমেৰাও চালু আছিলে। তাৰপিছত মই তেনেকে হেৰি কৰিলো। তাৰপিছত তাৰ ঘৰৰ মানুহ আহিলে, মোক যেতিয়া ইমানখিনি অত্যাচাৰ কৰিলে। তাৰপিছত কৰাৰ পিছত মানে সি মোক কৈছে যে তোক মানে মোক বেয়া ভাষাই দি কৈছে, তোক অমুক বনাই মই এৰি দিলো।